Hello everyone. Gold already downtrend confirm হৈছে আপোনালোকে স্ক্ৰীনত দেখা পাইছে গোল্ডৰ প্ৰাইচ এক্সচেঞ্জ প্ৰাইচ ইণ্টাৰনেশ্যনেল মাৰ্কেটত কণ্টিনিউৱাছলি ডাউন ট্ৰেণ্ডত আহি আছে আৰু এই মুহূৰ্তত গোল্ডৰ প্ৰাইচ $3,936 ইণ্টাৰনেশ্যনেল মাৰ্কেটত বা কমেক্স প্ৰাইচ। এতিয়া যিসকলে গোল্ড ট্ৰেডিং কৰে তেওঁলোকে লং টাৰ্মত যদি কাম কৰে এইটো এটা শ্বৰ্ট চেলিং টাইম হয়। আপোনালোকে এইটো টাইমত কেতিয়াও বাই নকৰিব আৰু যদি কেনেবাকৈ আপুনি বাই কৰিবলৈ যায় এটা বহুত হেভি লছ হ'ব গোল্ডত। এইটো অনলি শ্বৰ্ট চেলিং টাইম হয়। কিন্তু শ্বৰ্ট চেলিং টাইম হ'লেও আপোনালোকে টেকনিকেল এনালাইচিছৰ যিবিলাক হিডেন মেথড আছে, যিবিলাক কম্বিনেশ্যন আছে, ইণ্ডিকেটৰ্ছ কম্বিনেশ্যন, নেক্সট আপোনাৰ টাইম ফ্ৰেম কম্বিনেশ্যন, নেক্সট আহিলে মাল্টিপল স্কেনিং ছিষ্টেম, ট্ৰিপল স্ক্ৰীন স্কেনিং, মাল্টি স্ক্ৰীন স্কেনিং ছিষ্টেম, মাৰ্কেট ডায়গনচিছ মেথড, ইচিমকু টেকন'লজি বা মানি মেনেজমেণ্ট বা যিবিলাক আমাৰ ফাইনেন্সিয়েল ট্ৰেডিঙৰ অতি ছিক্ৰেট বা হিডেন ৰুলছ আছে, এই ৰুলছবিলাক যদি আপোনালোকে ফ'ল' কৰে তেতিয়াহে আপোনালোক প্ৰফিটেবল হ'ব পাৰিব, যদিহে শ্বৰ্ট চেলিং মেথড এপ্লাই কৰে। এইখিনিতে আৰু এটা কথা কওঁ, মোৰ ইয়াত ছিষ্টেমত লাগি আছে ইচিমকু কিংকো হিঅ' ৱৰ্ল্ডৰ নম্বৰ 1 টেকনিকেল এনালাইচিছ মেথড, অল ইন ওৱান টেকনিকেল ইণ্ডিকেটৰ ইচিমকু কিংকো হিঅ'। একচুৱেলি ইচিমকুটো এটা টেকনিকেল ইণ্ডিকেটৰ্ছ নহয়, সি এটা কমপ্লিট ফাইনেন্সিয়েল এনালাইচিছ মেথড হয়। এইটো কোনো ষ্টকেষ্টিক মেকডি RSI নিচিনা ইণ্ডিকেটৰ্ছ নহয়। এতিয়া আমি দেখা পাইছোঁ ইচিমকুৰ ডেথ ক্ৰছ ডিটেক্ট হৈছে 12 আৱাৰ্ছ টাইম ফ্ৰেমত। 12 আৱাৰ্ছ টাইম ফ্ৰেমত ইচিমকুৰ ডেথ ক্ৰছ ডিটেক্ট হৈছে আমি দেখা পাইছোঁ। আৰু ইচিমকু ডেথ ক্ৰছ ডিটেকশ্যনৰ পিছত মাৰ্কেট কণ্টিনিউৱাছলি ডাউন ট্ৰেণ্ডত আহি আছে আৰু ইয়াত মডিফাইড এটিয়াৰে মাৰ্কেট ডাউন ট্ৰেণ্ড কনফাৰ্ম কৰিছে। ইয়াৰ উপৰিও অছম অচিলেটৰ, বিল উইলিয়ামছৰ এটা সাংঘাতিক ক্ৰিয়েশ্যন অছম অচিলেটৰৰ ডিটেকশ্যনে মাৰ্কেট আকৌ এটা হেভি ডাউন ট্ৰেণ্ড কনফাৰ্ম কৰিছে। ইয়াৰ উপৰি আপোনালোকে দেখা পাইছে এচিলেটৰ অচিলেটৰ ৱৰ্ল্ডৰ নম্বৰ 1 লিডিং ইণ্ডিকেটৰ এচিলেটৰ অচিলেটৰৰ কনফাৰ্মেশ্যন আহিছে গোল্ড ডাউন ট্ৰেণ্ডত। আৰু যেতিয়াই ইচিমকু ক্লাউড ক্ৰছ কৰিব, অলৰেডি ইচিমকু ক্লাউডৰ মাজত আছে, আৰু যেতিয়াই ক্ৰছ কৰিব গ'ল্ড কমপ্লিটলি ক্ৰেছ হৈ যাব।